সকল আজমল সুপাৰ 40 2021 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা 79 লৈকে মই তোমালোকৰ কৰি দিছো 78 লৈকে কৰি দিছো আজি 79 কৰি দিবলৈ লৈছো কি কৈছে তোমালোকৰ এই কোৱেশ্চনটো প্ৰদত্ত প্ৰতিক্ৰিয়াটোৰ ধৰণ নিশ্চিত কৰা কেনে ধৰণৰ এটো হ'ব তাকে তোমালোকক নিশ্চিত কৰিব দিছে ফাইন ইয়াত লক্ষ্য কৰিছে তোমালোকে পানীৰ অণু বিভাজিত হৈ হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হৈছে মানে এটাৰ পৰা ভাঙি দুটা উৎপন্ন হৈছে সেইকাৰণে ইয়াক কোৱা হ'ব বিয়োজন বিক্ৰিয়া হয়নে তানে ডিকম্পোজিশন বিটো ৰাইট হ'ব দুটাৰ পৰা ভাঙি এটা হৈছে এটাৰ পৰা ভাঙি দুটা হৈছে সেইকাৰণে বিয়োজন দুটা মিলি যদি এটা হল হয় তেতিয়া তোমালোকে কলা হয় সংযোজন ঠিক আছে নেক্সট কোৱেশ্চন তো আছে কি 80 So the density of a substance is পদাৰ্থ এটাৰ CGS পদ্ধতিত ঘনত্ব 4 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব তেন্তে SI পদ্ধতিত হ'ব আচ্ছা এটো তোমালোকৰ কৰিবলগীয়া আছে গ্ৰাম সেন্টিমিটাৰ কিউব আছে নহয় 4 গ্ৰাম সেন্টিমিটাৰ কিউব এটো তোমালোক SI সিস্টেমত কনভাৰ্ট কৰিব লাগে কেনেকৈ কৰিবা 4 গ্রাম এটা বেশি মোটা আছে রবা 4 গ্রাম পার সেন্টিমিটার কিউব মানে cm কিউব এটা আমি হৰি কি কৰিম ইকুৱেল টু ডি লিখিলা তোমালোকে 4 গ্ৰামক তোমালোকে কিলোগ্ৰাম লৈ কনভাৰ্ট কৰিলে 4 1000 দি তোমালোকে ডিভাইড কৰিবা এইটো হ'ব তোমালোকৰ কেজি কেজি হৈ গল সেন্টিমিটাৰক তোমালোকে 100 দি ডিভাইড কৰিলে কি হ'ব এটো মিটাৰ হ'ব নাই কিন্তু এখিনিতে এটা কথা আছে ইয়াত সেন্টিমিটাৰ কিউব আছে সেই কাৰণে তোমালোকে লিখিবা 1/100 into 1/100 into 1/100 তিনটা সেন্টিমিটাৰ আছে সেইকাৰণে তিনটা মিটাৰ বনাব লগি হৈছে সেইকাৰণে ইয়াত হ'ব মিটাৰ কিউব ফাইন এতিয়া ইয়াক আমি ক্যালকুলেট কৰিম ক্যালকুলেট কৰোতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব এইটো তোমালোকৰ থাকিল 4/1000 থাক বাৰু আৰু এইটো হ'ব কিন্তু 1/ ইয়া একৰ পিছত কেইটা শূন্য আছে ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য গতিকে টোটাল একৰ পিছত 6টা শূন্য হ'ব 6টা শূন্য তোমালোকে দি ললা ফাইন এতিয়া ইয়াক কৰিম কি ইকুৱেল টু তোমালোকে লিখিলা ইয়াত 4/1000 তাৰপিছত ডিভিজনৰ জাগাত ডিভিজন লিখিলা 1/ এটো 1ৰ পিছত 6টা শূন্য দিলা এইবাৰ তোমালোকে আসল একশনটো কৰি লবা 4/1000 মানে ডিভিজনৰ জাগাত ইনটু দিলে এটো পাল্টি যাব পাল্টি গৈ এটো ওপৰত যাব আৰু তলত থাকিব তোমালোকৰ 1 দিলেও হয় নিদিলেও হয় কিন্তু দি লিবা এতিয়া কাটাকাটি কৰাচোন কাটাকাটি কৰিলে ইয়াত তিনটা শূন্য ইয়াৰো তোমালোকৰ তিনটা শূন্য কাটিলা নহয় এতিয়া তলত 1 তো কোনো ভ্যালু নাই 4 * 1000 কিমান হ'ব 4000 কেজি পাৰ মিটাৰ কিউব এইটো হৈ গল তোমালোকৰ আনসাৰ চাওঁচোন বাৰু আছে নাই তেনেকা এই যে 4000 তোমালোকে চাব পাৰিছা অপচন নম্বৰ ডি অপচন নম্বৰ ডি কি আছে তোমালোকৰ 4000 নেক্সট কি কৈছে এটা টৰ্চৰ পৰা নিৰ্গত হোৱা পোহৰৰ প্ৰকৃতি নিৰ্ণয় কৰা টৰ্চৰ পৰা যেতিয়া লাইট ওলাই তেতিয়া ডাইভাৰ্জ হৈ যায় তাৰ মানে কি বহুত জায়গা ঘেৰি নলয় টৰ্চ কিন্তু গৈছে টৰ্চটো প্যাৰেলাল হয় সমান্তৰাল হ'ব কি হবে এটো সমান্তৰাল যদি সমান্তৰাল হয় তেহে বহুত দূৰলৈ যাব সেইকাৰণে এটো হ'ব সমান্তৰাল ফাইন তেনেহলে তোমালোকৰ সি অপচনটো কাৰেক্ট এতিয়া তোমালোকৰ সায়েন্স শেষ হল আহি গল তোমালোকৰ ইংৰাজী কোৱেশ্চন কেইটা মই কৈ দি আছো ৰবা
কি কৈছে ইয়াত আমি ফাৰ্ষ্টতে পঢ়ি লোৱাৰ পিছত ইয়াত থকা কোৱেশ্চন আনসাৰখিনি আমি সলভ কৰিম Children should be educated without pressure নহয়কে তোমালোকক পঢ়িব দিছে okay তাৰপিছত they should enter into adulthood free from the damaging effect of tradition and fear free expression of thought should be given to the children as children once asked Krishnamurti Is it your hobby to give lectures? Don't you get tired of talking? Why are you doing it? Krishnamurti replied, I am glad you asked that question. You know, if you love something, you never get tired of it. I mean, love in which there is no desire of wanting something out of it. If you are talking because you are getting something out of it, money, reward, sense of your importance, then there is weariness. Then it has no meaning because it is only self-fulfillment. But if there is love in your heart, it is like a fountain always giving fresh water. You say always giving fresh water. Fine. Yeah, আছিল তোমালোকৰ টপিক এইটো টপিকৰ ওপৰত বেছ কৰি এতিয়া তোমালোকৰ আছে কোৱেশ্চন এই কোৱেশ্চন কেইটা আমি সলভ কৰিবলৈ চেষ্টা কৰিম ফাইন what type of expression should be given to the children কি আছিল এইটো free expression বুলি কৈছে তোমালোকৰ ডি অপচনটো তোমালোকৰ কাৰেক্ট তাৰপিছত কি কৈছে weariness means feeling tired এটা হ'ব তোমালোকৰ tired মানে বুজি পাইছা তোমালোকে tired Next question is 83. Which reward will not make you feel weariness? Okay. Love in your heart. Eta hobo tomalokor answer D. Love in your heart. Read the poem carefully and answer the question. Etia poem to poriba dise aru yath hoka question khini answer kobe dise. The song of an urban girl. I am an angel disguised with dimpled cheeks and laughing eyes. Don't you want me? I am your baby. I have come as a gift from heaven's hall in your heart. Oh, hear my call. Mother, keep me. I am your baby. Oh, mother. Oh, mother, let me live. Don't take away my life. Mother, let me live. You know, it is not right to stop me being born. I want to be yours. Oh, mother, let me live. Don't take away my life. Mother, let me live. I want to live my life. তাৰপিছত কি কৈছে ইয়াত আৰু কৈছে mother you will see when you look at me and you hold me in your arms you will fall in love with me like a flower in your care I am a gift so pure and fair don't you want me I am your baby my little life please don't abort let me live don't cut me short mother keep me I am your baby ধুনীয়া poem আছে এই poemটোৰ ওপৰত বেছ কৰি এতিয়া কোৱেশ্চন লক্ষ্য কৰা তোমালোকে the poem ৰবচোন তাৰ আগতে মই ইয়াক অলপ চিকনা কৰি লৈছো বেছি ডাঙৰ হৈছে okay এবাৰ হৈছে কি the poem is a cry of what এটা হৈছে an angel an unborn baby a girl child editor এটা কাৰ হ'ব a girl child oh no sorry এটা হ'ব তোমালোকৰ a unborn baby এতিয়া জন্ম হোৱা নাই clear b option to correct the speaker is in danger because
The mother is cruel. She is ugly. She is a girl. People don't like her. কোনটো রাইট হ'ব? এটা হ'ব she is a girl. এটা আমাৰ ইণ্ডিয়াৰ কিটছা একচুৱেলি। এতিয়া নেক্সট ইয়াত কি কোৱেশ্চন আছে সলভ কৰি দিবলৈ চেষ্টা কৰিছোঁ ৰ'বা। আচ্ছা, দ্য অপজিট ৱৰ্ড অফ হেভেন ইজ কি হ'ব এইটো? হেল। স্বৰ্গ নৰক। তাৰপিছত 87ত কি কৈছে? Find out the synonym of the given words in the option given below. Okay. Quit কি হ'ব? Cool, complete, live. Quit মানে live. তোমালোকে মনত পাইছে নহয়? Quit India movement মানে ইণ্ডিয়াক এৰি দিয়া, এইটো live হ'ব। Abridged কোনটো হ'ব? Abort. এইটো হ'ব shorten. কি হ'ব এইটো? shorten মানে সৰু কৰা, চমু কৰা। আচ্ছা, ইয়াত কি কৈছে? Find the antonym of the given words from the option given below. বিপৰীত শব্দ লিখিব দিছে তোমালোকক। ষ্ট্ৰিকৰ বিপৰীত কি হ'ব? সিভিয়াৰ, কেউচিয়াছ, জইন, এইটো লেনিয়েণ্ট, এইটো হ'ব তোমালোকৰ ডি। ফাইন। ষ্ট্ৰিংগিৰ অপজিট কি হ'ব? ডেম'ক্ৰেটিক, ৱেষ্টফুল, স্পাইটফুল, লিবাৰেল, এটা হ'ব তোমালোকৰ লিবাৰেল। নেক্সট, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ হুইচ এক্সপ্ৰেছ দ্য এপ্ৰক্সিমেট মিনিং অফ দ্য আণ্ডাৰলাইনড ইডিয়ম ফ্ৰেছ। মানে এই যে আণ্ডাৰলাইন আছে নহয় ইয়াত, এই আণ্ডাৰলাইনটো তোমালোকৰ এপ্ৰক্সিমেট মিনিংটো বিচাৰিছে। মেড আপ মাই মাইণ্ড মানে থিৰাং কৰা, ডিচিশ্যন লোৱা। সেইকাৰণে তোমালোকৰ এইটো হ'ব আই হেভ মেড এ ডিচিশ্যন। চিটো কাৰেক্ট হ'ব। 90টোত কি আছে? হাৰ ফেম স্প্ৰেড ফাৰ এণ্ড ৱাইড। ফাৰ এণ্ড ৱাইড মানে ফেমাছ হোৱা, বহুত দূৰলৈ বিয়পি যোৱা। তেনেহ'লে কোনটো হ'ব? হাৰ ফেম গ্ৰিউ, হাৰ ফেম লেচেণ্ড, হাৰ ফেম এণ্ডেড, হাৰ ফেম বেগান। এইটো হ'ব হাৰ ফেম গ্ৰিউ মানে তাইৰ মান সন্মান পুৰা বাঢ়ি গৈছে। 93ত কি কৈছে? দ্য টিচাৰ ছেড ছাম হোমৱৰ্ক at the end of lesson. এটা হ'ব at the end of the lesson. 94ত কি আছে তোমালোকৰ? He killed the snake. এটা হ'ব with. এইবিলাক কিন্তু তোমালোকৰ প্ৰিপজিশ্যন কয়, এইবিলাক প্ৰিপজিশ্যন তোমালোকক মুখস্থ কৰিব লাগিব। He killed the snake with a stick হ'ব। ক্লিয়াৰ? 94 গ'ল। তাৰপিছত আছিলে কি তোমালোকৰ এইটো 95ত কি আছে? Congratulations, you finally got your master's degree. Congratulations কি হ'ব? কি কৈছে ইয়াত? It's underlined word. Congratulations. এটা interjection হ'ব। Clear? আচ্ছা, skinny dogs are necessarily healthy. Skinny কথাটো কি হ'ব? Adjective. বিশেষণ তাৰমানে তোমালোকে জানা adjective skinny. 97ত কি কৈছে? Choose the alternative verb where the correct tense form of the verb is used. আচ্ছা, correct tense য'ত ইউজ কৰা হৈছে সেইটো তোমালোকক লিখিব লাগে। I have come here yesterday. I came here yesterday. I had come here yesterday. I was come here yesterday. এইটো কোনটো হ'ব? I came here yesterday. এইটো হ'ব তোমালোকৰ correct. She is sleeping for 2 hours. For যদি থাকে তেনেহ'লে তোমালোকৰ perfect continuous tense হয়। তেনেহ'লে she is sleeping for 2 hours. She has been sleeping. এই যে has been আছে নহয়, এইটো তোমালোকৰ correct হ'ব। B2 correct. Next তোমালোকৰ আছিলে 99. I am writing a letter. Passive voice কৰিব দিছে। A letter is being written by me. এইটো হ'ব তোমালোকৰ correct option. Next 100. Call him.
এইটো কল হিম যেহেতু অপটেটিভ সেন্টেন্স এটা তোমালোকৰ লেট দি স্টার্ট কৰিব লাগিব লেট হিম বি কল্ড এইটো হ'ব তোমালোকৰ কারেক্ট অপশন আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়ার কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা আজি আমি 2021 টো শেষ কৰিলো তোমালোকৰ পৰীক্ষাৰ আগে আগে 2022 টোকো মই সলভ কৰি দি আছো তোমালোকে টিউনিং হৈ থাকিবা সোৱাৰ কাৰণে ধন্যবাদ